জেহাউৱে কেনেকৈ জুইকুৰা ধৰিলে তাকে দেখালোঁ আৰু এই জুইকুৰাৰ ওপৰত কি বনিব বাৰু এয়া আপোনালোকে দেখি গম পালেই চাগে নহয় জানো। খৰিকা বুলি ক'লে চবচে আগত কি মাংস আহে বাৰু? এইয়া গাহৰি মাংস নহয় জানো। আৰু যোৱাকালি জেহাহু আৰু শালপতি আহিছিল আৰু তেওঁলোকে নিজে ক'লে যে তেওঁলোকে নিজে বনাব, নিজে খাব আৰু মোকো খুৱাই থৈ যাম বুলি ক'লে। আৰু সেইকাৰণে আমি লাগি গ'লোঁ আৰু এয়া দেখিছে কি সুন্দৰ কৰি দিছে। আৰু এয়া অকণ পিটিকা বনাম বুলি বাইদেৱে এনেকৈ বিলাহী 5টা চিলাই ল'লে আৰু এই খৰিকা তলতে দি দিছে, কাৰণ যেতিয়া নেকি খৰিকা মাংস সিজিব, তেল পৰিলে তাত টাপাক টাপাকৈ তেল পৰিব আৰু সেই তেতিয়া পিটিকা কৰিলে মানে অলপ বেলেগ এটা সোৱাদ হ'ব নহয় জানো। আৰু এয়া বাইদেৱে জলকীয়াকেইটা ভৰাই দিছে আৰু এয়া দেখিছে কেনেকৈ তেলটো টাপাক টাপাককৈ পৰিছে। আৰু এয়া আমাৰ মহাদেউ আৰু মাহী কালি আমাৰ ঘৰলৈ তেওঁলোক আহিছিল। এইয়া খৰিকা হৈ গ'ল আৰু যিহেতু আমাৰ জেহাহু এইবিলাক বনোৱা মেলাত বহুতেই ভাল, বহুত টেষ্টি বনায়। যিহেতু ঘৰত সাজ নাই সেইকাৰণে আমি শালপতি দুটাই ইটো মুখ সিটোৱে চাই চাই এনেকৈ মাংসখিনি খালোঁ আৰু এটা আজি গিফ্ট পালোঁ মই হিমাদ্ৰী শইকীয়া চৌমাৰ ভণ্টিৰ পৰা এবটল ৰহি। বহুত বহুত ধন্যবাদ দিছোঁ আৰু ৰহি বটল মই দেখাম আপোনালোকক নেক্সট ভিডিঅ'ত। ধন্যবাদ।